নিশ্চয়কৈ চাওক আজি ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকেও এই উৎসৱমুখৰ পৰিৱেশত ভাগ লৈছে আৰু বিশেষকৈ মই বৰ্তমান উপস্থিত আছোঁ কমাৰ্চ কলেজত আৰু কমাৰ্চ কলেজৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে এনেধৰণে আজিৰ এই হোলীৰ যি আনন্দ সেই হোলীৰ আনন্দ লৈছে। আমি দেখুৱাইছোঁ প্ৰতিগৰাকী শিক্ষাৰ্থী আছে, আমি কথা পাতিম। কিমান সময়ৰ পৰা ফাকুৱা খেলি থকা হৈছে? বৰ্তমান আমি ৰাতিপুৱাৰ পৰা 9টামানৰ পৰা আৰম্ভ কৰিছোঁ হোলী খেলা। কিমান আছে ইয়াত গোটেই ষ্টুডেণ্ট? গোটেই ষ্টুডেণ্ট টোটেল 50টা 60টাৰ ওপৰত হ'ব এতিয়া। হোষ্টেলত থকা মানুহ নেকি? হোষ্টেলৰখিনিও আছে মানে কলেজৰখিনিও আমি লগ হৈছোঁ গোটেইখিনি। ঘৰৰ পৰা বাহিৰত থাকি হোলী খেলাৰ আনন্দটো থাকে নে নাথাকে? থাকে বহুত থাকে। আৰু কলেজত আহি পেলাই লগৰখিনিৰ লগত খেলাৰ মানে যোনটো আনন্দ তাতকৈ আৰু কি হ'ব পাৰে। কি হ'ব আজি? কি আছে আজি বোকা মাৰিম, বোকা খেলা হ'ব আজি। হয় আৰু কৰিম পানী। ইয়াৰ পিছত ডান্সো আছে? ঠিক আছে, আমি আৰু দেখুৱাইছোঁ ইয়াতে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক, আৰু এনেধৰণে আহিছে সকলো ইমান চাফা হৈ আছে আৰু এয়া হোলীৰ আনন্দ আমি দেখুৱাইছোঁ সকলোকে। আৰু পিছফালে যুৱতীসকলো আছে, আমি কিছু কথা পাতিম তেওঁলোকৰ লগত। ইয়াত আছে গোটেইখিনি, গতিকে তেওঁলোকৰ সৈতে কিছু কথা পাতিম। আমি দেখুৱাইছোঁ এয়া পৰিৱেশ, হোলীৰ যি আনন্দ সেই আনন্দ তেনেধৰণে সকলো মতলীয়া হৈ আছে। আৰু এয়া হোলীৰ আনন্দ আমি দেখুৱাইছোঁ বি বৰুৱা গুৱাহাটী কমাৰ্চ কলেজৰ পৰা। আকৌ আমি কথা পাতিম, কিমান সময়ৰ পৰা হোলী খেলি থকা? मुझे आसमीज बोलना नहीं आता। कितना टाइम हो गया? 1 आवर जितना हो चुका है। और कैसा लगा? अच्छा लग रहा है, बहुत एंजॉय कर रहे हैं। मैं दिमाग हंसों से। तो क्या यहाँ के सब अपने साथी के साथ होली खेल रहे हो, कैसा फील आ रहा बहुत अच्छा, बहुत एंजॉयमेंट हो रहा है। आगे से हम लोग उधर खेल रहे थे, अभी फिर इधर आगे, बहुत अच्छा लग रहा है। আৰু আছে, আমি কিছু কথা পাতিম। ক'ৰ পৰা তোমালোক? ক'ৰ হয়? মৰিগাঁৱৰ হয়। পৰা বাহিৰত থাকি লগৰ লগত ভাল লাগিছে। এই 1 ঘণ্টা হৈছে এতিয়া। ঠিক আছে, আমি দেখুৱাইছোঁ এয়া। কিমান সময়ৰ পৰা হোলী খেলি থকা হৈছে? ৰাতিপুৱাৰ পৰা আজি আমি হোলী খেলা ষ্টাৰ্ট দিছোঁ। আমাৰ গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত আজি মানে আমি এটা প্ৰত্যেক বছৰ গেট টুগেডাৰ এটা হয়। তো এইবছৰ ছাত্ৰ একতা সভাৰ সদস্য হিচাপে, সভাপতি হিচাপে আমি এইবছৰ হোলী খেলাৰ যিখিনি আমি পাৰোঁ, আমাৰ যিখিনি সাধ্য অনুসাৰে আমি চেষ্টা কৰিছোঁ, আৰু ষ্টুডেণ্টখিনি আহিছে, সেইকাৰণে ভাল লাগিছে। নিশ্চয় আমাৰো ভাল লাগিছে দেখা পাই। গোটেই ষ্টুডেণ্টখিনি, ইমান গোটেই ষ্টুডেণ্ট একেলগে যেতিয়া খেলা হয়, মনত সেই ঘৰৰ যিটো অভাৱ সেইটো থাকে নে নাথাকে? হয়, থাকে। মই বাৰু গুৱাহাটীৰে হয়, তথাপিও কলেজত এবাৰ লগৰখিনিৰ লগত এই ফাকুৰ ৰঙেৰে ৰঙীন হ'বলৈ আহিছোঁ। যিহেতু বছৰত এবাৰেই আহে, সকলোৱে এই হোলীৰ আনন্দ ল'ব লাগে আৰু মিলা প্ৰীতিবোৰ বাঢ়িব লাগে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। দেখুৱাইছোঁ সকলোকে হেপী হোলী। প্ৰথমতে কেনেকুৱা লাগিছে? কিমান একদম সুন্দৰ। আমি ৰাতিপুৱা প্ৰায় 9টা বজাৰ পৰা আহিছোঁ ইয়াতে, একগোট হৈ পৰা খেলি আছোঁ। আৰু কি হ'ব আজি? আৰু আজি কেৱল খেলা হ'ব, আজকে খেলা হ'ব। নিশ্চয় আমি দেখুৱাইছোঁ আজি সকলো ধৰণৰ এনেকুৱা ষ্টুডেণ্ট আহিছে, আৰু বিশেষকৈ ঘৰৰ পৰা দূৰত থাকি যিসকল ষ্টুডেণ্টে পঢ়া শুনা কৰিবৰ কাৰণেহে, সেইসকলেও আজি এনেধৰণে আহি ইয়াতে হোলীৰ যি আনন্দ সেই আনন্দ লৈছে আৰু চেলফি উঠিছে। চেলফি উঠি থকা হ'বনে খেলাও হ'ব? খেলিলোৱে। খেলিলে আৰু খেলিবনে নাই? খেলিম। আৰু খেলিব? কিমান সময়ৰ পৰা খেলি থকা? হ'লে 1 ঘণ্টামান। কেনেকুৱা লাগিছে?